তালুকদাৰ, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আৰু মৰিগাঁৱৰ পৰা মই ৫৪ নং মৰিগাঁও বিধানসভা সমষ্টিৰ কাৰণে মই আজি দৰখাস্ত প্ৰেৰণ কৰিছোঁ জিলা সভাপতিৰ থ্ৰুৱেৰে। ৰাজ্যিকত প্ৰেৰণ কৰিব, ৰাজ্যিকৰ পৰা হাইকমাণ্ড দিল্লীলৈ যাব। আপোনালোকৰ আশীৰ্বাদ পালে, ৰাইজৰ আশীৰ্বাদ পালে, মৰিগাঁওবাসীৰ আশীৰ্বাদ পালে নিশ্চয় সফল হ'ম। আৰু সফল হ'লে এইটো নহয় যে সফল নহ'লেও মৰিগাঁৱৰ কাৰণে কিবা কৰি আছো। আজি ১০-১২ বছৰ ধৰি কৰি আছো, বিভিন্ন ক্ষেত্ৰত কৰি আছো। যদি চেনেল বন্ধ হয় আপনি কি কৰিব তেতিয়া? চুৰ ডকাইতটো কৰিব নোৱাৰে। আপোনাৰতো মিনিমাম শিক্ষা আছে, সেই শিক্ষাখিনি প্ৰয়োগ কৰক। প্ৰয়োগ কৰাৰ কাৰণে মই সোণাপুৰতে এবাৰ খেতি কৰিছিলো এটা, হয়তো মোবাইলত ৰিচেণ্টলি পাইছে, পাচলি খেতি, য'ত বেৰ দিব নালাগে। পাচলি খেতি কৰিলে ছাগলী গৰু মহে একো নাখায়। তাৰ কেজি পাতটোৰ কেজি ২,০০০ টকা মিনিমাম ৰেট আছে। প্ৰতিত মাটি কিমান পৰিছে নিজে দুখ লাগে। পাঞ্জাৱৰ মানুহ এজনে মলত আহি বহি পেলাই কান্দিছে ৰাস্তাত, খেতি মাটি খালী দেখা পায়। मैं আগতে কৈছো কথাটো, কান্দিছে। क्यों कांदिसे भाई? बोले नहीं भाई, हमारा देश पंजाब में क्या है, जमीन खाली नहीं रहते, पाँव देने का जगह नहीं, इतना खेती है। इधर खाली है, दूर के भी मिल जाएगा तो जमीन खाली है। ঠিক কান্দিছে, গাড়ী ৰখাই পেলাই মোক কৈছে নামি পেলাই কান্দিছে। কিমান দুখ কৰিছে, তেতিয়া মোৰ তেতিয়াই আঘাত লাগিলে যে ১৪ বছৰ আগৰ কথা। তেতিয়া মনোহাত গলো, মনোহাত কিছুমান মাটি তেওঁলোকৰ তেতিয়া দিনত 84, 86 সন্তান মাটি আছিল। মাটিবিলাক অবৈধভাৱে কোনোবাই দখল কৰিছে, আমি হয়তো খালী কৰিছো। যথেষ্ট সহযোগ আছে, ব্যক্তিগতভাৱে আমি কৰিছো। খেতি কৰি আছে, চাব যাব। আপুনি বৰ্তমান বিজেপি কিবা বিষয়বাবত আছে? বিষয়বাব নাই, মই যিহেতু একালটি কৰো, যিকোনো কৰ্মত ব্যস্ত থাকো, তাৰে মাজতে মই বিজেপিৰ যিকোনো অনুষ্ঠান তাৰোপৰি বিজেপিৰ পিতৃপুৰুষ বুলি ক'লে ভুল নহয়, ৰাষ্ট্ৰীয় স্বয়ংসেৱকৰ সংঘৰ প্ৰগ্ৰাম কিছুমানতো থাকো। তাৰে কিছুমান আনুষংগিক ট্ৰাষ্ট আছে, জনকল্যাণ ট্ৰাষ্ট আছে। তাৰে পৰা ধৰক আমাক এটা চিলাই ইনষ্টিটিউট খুলিব পাৰে, কোনোটো খোলা নাই। মই খোলাৰ কাৰণে আজি ডিক্লেয়াৰ কৰিম, মই ব্যৱস্থা কৰিম, মই কথা পাতিম। ওপৰৰ মহলৰ পৰা সিগনেলটোতো কাকো ব্যক্তিগতভাৱে নিদিওঁ, এইটো ৰাজ্যক জনাব। আপোনালোকে আগতে কোন প্ৰমোট কৰি নহয় জানো? ব্যক্তিগত মোৰ নিজৰ সাহস আছে, মই যোগ্য বুলি ভাবো। ৰাইজে বিচাৰিছে কাৰণে আহিছো, আৰু আহি থাকো কাৰণে আহিছো। কাম কৰি আছো ইয়াতে, সৰু সৰু কৰি আছো, ডাঙৰ কৰা নাই। কৰি নিৰ্বাচনৰ সময়ত টিকট লাগে কাৰণে আপুনি ওলাই আহিছে? প্ৰথমবাৰৰ কাৰণে টিকেট বিচাৰিছো, প্ৰথমবাৰৰ কাৰণে বিচাৰিছো, এবাৰেই বিচাৰিম, এবাৰেই খেলিম। এবাৰতে যিখিনি মৰিগাঁৱত দিবলগীয়া দিয়াৰ ব্যৱস্থা কৰে, নাপালেও শেষ কৰিম সেইখিনি কাম। মৰিগাঁৱত দিবলগীয়া কামখিনি মই কোৱা মুখেৰে এনেও কৰিম। যদি টিকেট ডিক্লেয়াৰ কৰে, প্ৰথম দিনাই মোৰ গুৱাহাটীৰ ঘৰ এটা মৰিগাঁও ভৱন বুলি ডিক্লেয়াৰ কৰি ফ্ৰী দিম মানুহ তাতে থকা খোৱা। আজিৰ তাৰিখতে মোৰ ঘৰত থকা খোৱা কমচে কম ফ্ৰী আছে। মৰিগাঁৱৰ পৰা যোৱা বুলি ক'লে মই চাহকাপ নোখোৱাকৈ কথা বলে বেয়া লাগে। এইখিনি মোৰ সাহস আছে, কাৰণ কি মোৰ এতিয়া আজি বোলে একো নাই। এইখিনি আজি ৩৩ বছৰ হৈছে ওকালতি কৰো, ব্যৱসায় আছে নিশ্চয়। যিখিনি খেতি মানে ইনকাম আছে, সেইখিনিৰে মোৰ যথেষ্ট। মোৰ ছোৱালী উচ্চ শিক্ষিত, WMBA কৰি চাকৰি চৰকাৰী মানে কৰ্পৰেট চাকৰি বাদ দিছে। যি কৈছে মূলত খেতি চাব, এটা ফেক্টৰী খুলিব আহিছিল, মানে ঘৰ এটা কিনিব খুজিছিল। তাতে ৫০জন মানুহ চাকৰি পালে, সেইটো পাব ভৱিষ্যতত খুলিব। তাইও তথাপি ল পঢ়ি আছে, ইয়াতে আহিব ভৱিষ্যত। আহিলে মোৰ ছোৱালী আহিব এজনী, কোনো দিবলৈ নাই, তাই দিবলৈ আহিব, নিবলৈ নাই। সেইটো দিবলৈ আহিব য'ত এমপ্লয়মেণ্ট চল্ভ বা জেনেৰেট কৰিব। খেতিৰ আগ্ৰহী, আৰু মই নিজে খেতিৰ বিষয়ত ট্ৰেইনিং কৰা আছে। মোৰ ইকো চাইনিজ ফিচাৰী, হেচাৰী, পিগাৰী মোৰ ট্ৰেইনিং কৰা আছে, কলেজীয়া জীৱনতে কৰা আছে। হৰ্টিকালচাৰৰ ট্ৰেইনিং কৰা আছে, নাজানে মানুহে বিষয়ে। হৰ্টিকালচাৰৰ বিষয়ে বহুতে নাজানে। গোলাপ ফুল অৰুণাচলত মই শিকোৱা ল'ৰাই ইংলেণ্ডত চাপ্লাই কৰে, এই 14 ফেব্ৰুৱাৰীত কৰিব। ৰাইজৰ স্বাৰ্থত ওলাই আহিছে। ৰাইজৰ স্বাৰ্থত মানুহক দেখি দুখ লাগিছে। ভাল চকী এখন ঘৰত নাই, কিন্তু মাটি 20 বিঘা আনি পৰি আছে। মই বিৰাট বহিছো, গামোচা পাই দিছো, সন্মান দিব জানে, সন্মান মই দিবৰ কাৰণে চেষ্টা কৰিম। সি আদিবাসী হওক, যি বাসী নহওক, যি মানুহ নহওক, আমাৰ যিকোনো জাতি সমন্বয়ৰ ভিত্তিত মৰিগাঁওখন গঠিত থাকে। মৰিগাঁওখন আজিও, মৰিগাঁৱৰ পৰিৱেশ ধুনীয়া পৰিৱেশ, সেইটো পলুটেড হ'ব নালাগে। আপোনালোকৰ আশীৰ্বাদ বিচাৰিছো, আৰু আপোনালোকে বিচাৰিব লাগিব, মোক লাগে নালাগে আপোনালোকৰ থ্ৰুৱেদি বিচাৰিছো। আপোনালোকে জনাওক, ৰাইজক জনাওক, ৰাইজে প্ৰশ্ন কৰিব, মই উত্তৰ দিম। যেতিয়াই আছো তেতিয়াই আছো, 24x7। আৰু আইনৰ ক্ষেত্ৰত যিকোনো মানুহৰ যদি সমস্যা হয়, মোৰ ফালৰ পৰা, মৰিগাঁওবাসী নহয়, সম্পৰ্কীয় মানুহ এজন যদি ডিব্ৰুগড়ৰ তেওঁৰ আছে, তেখেতৰ আছে, মোৰ ফালৰ পৰা পাৰিলে মই মাননি নলওঁ। পূৰ্বতে মই টিয়া লিবাৰেশ্যন আৰ্মিৰ বিষয়ে জানেনে আপোনালোকে? টিয়া লিবাৰেশ্যন আৰ্মি, TLA কোনা আজি ভাল খেতিয়ক হৈছে নাই? নামটো শুনিছে? প্ৰভাকাৰ টকা মই আনিছিলো, কেছ কৰি খালিজ কৰি দিছিলো।
অমল দাস, বিপুল দাস, সিহঁতক আনি গৈছো SP-ক কৈ পেলাই গৈছিলো সিহঁতক খেতি কৰক, খেতি কৰিছে। ড্ৰেগন ফ্ৰুটছৰ প্ৰডাক্টৰ কাৰণে মই গুজৰাটত সামান্য পইচা দি পেলাই তাক পঠাইছো। তাৰ খেতি চাবলৈ ৰাষ্ট্ৰপতি আহিছে, সেইটো মৰিগাঁৱৰ গৌৰৱ নহয় জানো? গতিকে মই গৌৰৱ ফিল কৰো, সি উঠিছে সেইটোৱে মোৰ কাৰণে শান্তি। গতিকে তেনেকে বহুত কাম আছে কৰি, সকলোৰে সহযোগ লাগিব। সকলোকে মৰিগাঁওবাসীক সেৱা জনাই আশীৰ্বাদ বিচাৰিছো।